সম্পন্ন পৰমাত্মাক পাবলৈ আৰু তেওঁৰ পৰা প্ৰকৃত লাভ প্ৰাপ্ত কৰিবলৈ পবিত্ৰ বাইবেলত প্ৰমাণ আছে যে প্ৰভুৱে মানুহক নিজৰেই স্বৰূপত সৃষ্টি কৰিলে, 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত বিশ্ৰাম লৈছিল। কোৰাণ শ্বৰীফত প্ৰমাণ পোৱা গৈছে যে স্বয়ং খুদাই হজৰত মহম্মদক কৈছে যে মই তোমাক সেই পৰমাত্মাৰ মহিমা ক'বলৈ পঠিয়াইছোঁ। সেইজন পৰমাত্মা হৈছে কবীৰ, যিজনে 6 দিনত সৃষ্টি ৰচনা কৰি 7ম দিনত সিংহাসনত আৰোহণ কৰিলে। তেওঁৰ খবৰ কোনোবা খবৰ তত্ত্বদৰ্শী সন্তক সুধি চাওকচোন। অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন। গতিকে এনেকৈ নিমাই পৰমাত্মাক লৈ গৈ জুপুৰিৰ পাছফালে শুৱাই দিলে আৰু তেওঁৰ ওপৰত এনেকৈ পুৰণা ফটা চিটা কাপোৰ থৈ দিলে যাতে ইহঁতৰ অনুভৱ নহওক যে ইয়াত বালক এটা লুকাই আছে। তেতিয়া গৈ পালে বিবেকানন্দ আৰু তেওঁৰ লগত অহা দুষ্টসকল আৰু ক'ব ধৰিলে, তোমাৰ পুত্ৰ ক'ত আছে, তাক বাহিৰলৈ উলিওৱা। তেতিয়া হাত জোৰ কৰি নিমাই ক'ব ধৰিলে, মোৰ সন্তানটোৱে কিবা ভুল কৰিলে নেকি, দুষ্টামি কৰিলে নেকি? মই তাক ধমক দিম, চিন্তা কৰিব নালাগে, আগলৈ নকৰে দিয়ক ব্ৰাহ্মণ। কিন্তু নামানিলে, ক'লে বাহিৰলৈ উলিয়াই দিয়া, গুৰুদেৱৰ ওচৰলৈ লৈ যাম, তাতে তাক শাস্তি দিয়াম। তেওঁ মানা কৰি থাকিলে। ভিতৰলৈ সোমাই গ'লে সেই বদমাছকেইটা আৰু সি বিবেকানন্দৰ আদেশ অনুসৰি গ'ল ধৰিবলৈ। জুপুৰিৰ ভিতৰলৈ যোৱাত তাত বিচনা এখন আছিল, সেইখন ওলোটাই দিলে, সকলোবোৰ দণ্ড ভণ্ড কৰি দিলে আৰু মাকে কাকুতি কৰিব ধৰিলে যে মোৰ সন্তানে কি ভুল কৰিলে, মই তাক বুজাই দিম। পৰমাত্মাই ভাবিলে ইহঁতে মোৰ মাক অশান্তি দিব। জুপুৰিৰ বাহিৰৰ পৰা মাত লগালে, সকলোবোৰ কাপোৰ আঁতৰাই থিয় হ'ল আৰু ক'লে, বিবেকানন্দ, হে পণ্ডিত, মই জুপুৰিৰ পাছফালে থিয় হৈ আছো। তেতিয়া সিহঁতে দৌৰি গ'ল আৰু পৰমাত্মাক ধৰি আনিলে হাতত ধৰি। এতিয়া মাকৰ মমতা আছিলে, কিয়নো সন্তানটো সৰুৰ পৰাই লগত আছিল, সৰু থাকোঁতেই তেওঁক উঠাই আনিছিল, তেওঁৰ প্ৰতি মোহ আহিছিলে। সন্তানটোক এৰুৱাবলৈ দুখন হাতেৰে খামুচি ধৰিলে আৰু ল'ৰাটোক বুকুত সাৱটি ক'ব ধৰিলে, মোৰ সন্তানটোক এৰি দিয়া তোমালোকে। সি বদমাছকেইটাই লাঠিৰে কোবালে মাকৰ হাতত। যেতিয়া কোবাই কোবাই অচেতন কৰি দিলে, তেতিয়াহে হাত দুখন এৰিলে। এই হৈ হাল্লা শুনা পাই নিৰু দৌৰি আহিলে। তেওঁ ল'ৰাটোক এৰুৱাবলৈ আৰু কাৰণ জানিবলৈ চেষ্টা কৰিলে, তেওঁকো পিটিলে আৰু জোৰ কৰি লৈ গ'ল। যেনেদৰে আপোনালোকে সচিত্ৰ মতা টাইপ দেৱী ভাগৱত, দেৱী পুৰাণৰ আপোনালোকে 6ষ্ঠ স্কন্ধ 414 নম্বৰ পৃষ্ঠাত কৈছো, ব্যাসদেৱে কৈছে জন্মেজয় যে হে ৰাজন, যাক সত্যযুগ ত্ৰেতা আৰু দ্বাপৰত ৰাক্ষস বুলি মনা হৈছিলে, সিহঁত কলিযুগৰ ব্ৰাহ্মণ। তেওঁলোক কলিযুগৰ ব্ৰাহ্মণ। এওঁলোকৰ দয়া নামৰ বস্তু নাই, জ্ঞান নাই এওঁলোকৰ, মিছা কথা কোৱা, ছল কপট কৰাটো এওঁলোকৰ মূল উদ্দেশ্য। এয়া সিহঁতে প্ৰমাণিত কৰিলে। কিছু সময়ৰ পিছত তেওঁলোকৰ চেতনা আহিল। কলনীৰ মানুহে উঠাই তেওঁলোকক ঘৰৰ ভিতৰলৈ নিলে। দুয়োজনে বিষতে কেঁকাই আছিলে, সন্তানটোৰ বাবে কান্দি আছিলে, কবিৰ কবিৰ কৈ মাতি আছিল। সেইফালে পৰমাত্মাক লৈ গৈ ৰামানন্দদেৱক জুপুৰিৰ সন্মুখত থিয় কৰাই দিলে আৰু তাত বহুত শ্ৰোতা একত্ৰিত হ'ল। দৰ্শক আহিছিলে, কাৰণ বিবেকানন্দই নিজৰ সন্মান অটুট ৰাখিবলগীয়া আছিলে আৰু এইটো সিদ্ধ কৰিব বিচাৰিছিল যে তেওঁ মিছলীয়া। তেওঁ মিছা কৈছে যে তেওঁ স্বামী ৰামানন্দদেৱৰ পৰা দীক্ষা লৈছে। বিষয়টো সলনি হৈ গৈছে। ৰামানন্দদেৱেতো কৈছিলে ৰাতিপুৱা লৈ আহিবলৈ, তেওঁ অপেক্ষাত আছিলে। ৰামানন্দদেৱে নিজৰ জুপুৰিৰ কুটিৰটোৰ সন্মুখত এখন পৰ্দা আঁৰি থৈছিল। জুপুৰিৰ ভিতৰত বহি আছিল ৰামানন্দদেৱ। এতিয়ালৈকে তেওঁ নিজৰ ভক্তি সাধনা প্ৰতিদিনে ৰাতিপুৱা যি নিত্য নিয়ম কৰিছিলে, কৰা নাছিলে।
আৰু যেতিয়া বিবেকানন্দদেৱে গৈ মাত লগালে যে গুৰুদেৱ এয়া নিৰুৰ পুত্ৰ আহিছে, সেই মিছলীয়া ঠগবাজ ব্যক্তিজন আহিল। এতিয়া ৰামানন্দদেৱে সুধিছে, তুমি কোন হয়, ক'ৰ পৰা আহিছা, তোমাৰ নাম কি, মোক কোৱা। এতিয়া কি কৈছে পৰমাত্মাই? ৰামানন্দদেৱে ক'লে, এতিয়া গৰীবদাসদেৱে নিজৰ অমৃতবাণীত চিত্ৰাংকন কৰিছে, যেনেকৈ তুলসীদাসদেৱে ৰামায়ণক নিজৰ মধুৰ বচনেৰে যেনেকৈ লিপিবদ্ধ কৰিছে, তেনেকৈ পৰমেশ্বৰৰ সৈতে পৰিচিত হৈ আদৰণীয় গৰীবদাস চাহেবদেৱে পৰমাত্মাৰ এই জ্ঞানক, পৰমাত্মাৰ এই লীলাক কেনেকৈ চিত্ৰাৰ্থ কৰিছে শুনিব। आडा पर्दा लाए कर रामानंद बूझनते, दास गरीब कुलंग छवि वो अदर ढाक को दंते। গৰীবদাসদেৱে কৈছে, পৰ্দা এখন লগাই নিজৰ জুপুৰিৰ কুটিৰৰ গেটত পৰ্দা এখন আৰি জুপুৰিৰ ভিতৰৰ পৰা কথা পাতি আছে বাহিৰত থিয় হোৱা কবিৰ পৰমাত্মাৰ সৈতে। এইটো দেখুৱাবলৈ যে মই নাম দীক্ষা দিয়াটো বহুত দূৰৰ কথা, মই এই শিপিনীবোৰৰ মুখো নেচাওঁ ৰাতিপুৱাই পুৱাই, মই ইহঁতক মোৰ কাপোৰো টাচ কৰিবলৈ নিদিওঁ। এইটো শ্ব' কৰিবলৈ, সিদ্ধ কৰিবলৈ, এইটো দেখুৱাবলৈ পৰমাত্মাটো বাহিৰত থিয় হৈ আছে। জুপুৰিৰ পৰা ৰামানন্দদেৱ জুপুৰিৰ ভিতৰত আছে, মাজত পৰ্দা আছে। এতিয়া প্ৰশ্ন উত্তৰ চলি আছে ভগৱান আৰু সেই আত্মাজনৰ মাজত। পৰমাত্মা আৰু আত্মাৰ মাজত কেনেদৰে চৰ্চা হয়, কবিৰ পৰমাত্মাৰ সৈতে সেই তুচ্ছ জীৱই ৰামানন্দদেৱে কেনেদৰে ব্যৱহাৰ কৰিছে বিনা জ্ঞানেৰে। আৰু যেতিয়া জ্ঞান হ'ব, তেতিয়া চাব তেওঁ 104 বছৰীয়া বৃদ্ধজনৰ কেনেকুৱা স্থিতি হ'ব সেই পৰম পিতাৰ সন্মুখত। গৰীবদাস চাহেবদেৱে কৈছে, आडा पर्दा लाए कर रामानंद बूझनते, दास गरीब कुलंग छवि ही अदर ढाक को दंते। যেনেকৈ মৃগই জঁপিওৱাৰ দৰে কৈছে, জুপুৰিৰ ভিতৰত জঁপিয়াই আছে খঙত, আৰু বাহিৰৰ মানুহে সেই শব্দ জোৰ জোৰকৈ শুনিছে, ভৰিৰ শব্দ আৰু মুখৰ কথা যি তেওঁ তিতা বচন কৈছিলে। গৰীবদাসদেৱে কৈছে, এনেকৈ জঁপিয়াইছিল যেন মৃগহে জঁপিয়াইছে, ভৰি মাৰি আছিল, আৰু কি কৈছিলে, कौन जात कौन कुल पंथ है और कौन तुम्हारा नाम है, गरीबदास आदीन गति फिर बोलत है बलि जाऊं मैं। ৰামানন্দদেৱে সুধিছে, তোমাৰ জাতি কি আৰু তোমাৰ পন্থ কি আৰু তোমাৰ নামটো কি? এতিয়া গৰীবদাসদেৱে কৈছে, পৰমাত্মাই এই প্ৰশ্নৰ উত্তৰত যেনেকৈ এজন শিষ্যই নিজৰ গুৰুদেৱৰ সন্মুখত বিনম্ৰ হৈ কথা কয়, গতিকে কি কৈছে, ৰামানন্দদেৱে সুধিলে, कौन जात कुल पंथ है कौन तुम्हारा नाम है, गरीब दास गरीब आधीन गति फिर बोलत है बलि जाऊं मैं। গৰীবদাসদেৱে কৈছে, সেই পৰমাত্মাৰ ওপৰত সমৰ্পিত হৈ যাওঁ। ইমান আধীন হৈ ক'লে, কি ক'লে, এই বছৰ তেওঁ বহুত মৰমেৰে কৈছিলে, বিনম্ৰতাৰে ক'লে, অভিমানেৰে নহয়, কি ক'লে, जात हमारी जगत गुरु और परमेश्वर है पंथ, दास गरीब लिखत पढ़े मेरा नाम निरंजन कंत। এতিয়া এই ৰামানন্দদেৱ আৰু যিমানবোৰ ঋষি মহৰ্ষি আছিলে, এই পৰমাত্মাক ব্ৰহ্মকী নিৰঞ্জন বুলি কৈছিলে। এনেইতো ইয়াৰ আচল নাম জ্যোতি নিৰঞ্জন। নিৰঞ্জনৰ অৰ্থ হয় মায়াৰহিত পৰমাত্মা, নিৰঞ্জন। এতিয়ালৈকে আমি ভুলতে এই কালক নিৰঞ্জন বুলি মানি আছিলো। ই হ'ল জ্যোতি নিৰঞ্জন। জ্যোতি নিৰঞ্জন মায়া সহিতে ই এক ভগৱান স্বামী,
আৰু বাস্তৱত এই নিৰঞ্জনৰ অৰ্থ হ'ল পৰম পিতা, কিন্তু ইয়াত যেনেকৈ ব্ৰহ্ম বুলি কয় ব্ৰহ্ম, আৰু এওঁলোকে ব্ৰহ্মকেই পূৰ্ণ পৰমাত্মা বুলি মানে। এনেতো ব্ৰহ্ম শব্দটো পৰ্যাপ্ত। ব্ৰহ্মৰ অৰ্থ ব্ৰহ্ম বুলি কোৱা, প্ৰভু বুলি কোৱা, স্বামী কোৱা, ৰাম কোৱা, খুদা কোৱা, গড কোৱা, আল্লাহ কোৱা। কিন্তু ইনকমপ্লিট ব্ৰহ্মও আছে, সেইবাবে পূৰ্ণ ব্ৰহ্ম বুলি ক'বলগীয়া হয়। এনেইতো ইয়াৰে লোকবেদত ব্ৰহ্মই সুপ্ৰিম পাৱাৰ বুলি প্ৰসিদ্ধ হৈ আছিল। গতিকে ইয়াত পৰমাত্মাই কৈছে যে ময়েই ব্ৰহ্ম হয়, পৰমাত্মা হয়। ৰামানন্দদেৱ এই কথাত বহুত দুখী হ'ল যে এজন শিপিনীৰ পুত্ৰ, তাঁতী শিপিনীৰ পুত্ৰই নিজকে ভগৱান বুলি কৈ আছে। ইয়াৰ লাজ নাই। তাৰপিছত গালি দিব আৰম্ভ কৰিলে ৰামানন্দই। এতিয়া পৰমাত্মাই কি কৈছে? जात हमारी जगत गुरु परमेश्वर है पंथ दास गरीब लिखत पढ़े मेरा नाम निरंजन कंठ। কণ্ঠ মানে মালিক, পতি, দৰা। মই সমগ্ৰ সৃষ্টিৰ স্বামী হয়, মই সমগ্ৰ সৃষ্টিৰ পতি, সেই নিৰঞ্জন। মোৰ জাতিৰ কথা সুধিছা, মই জগত গুৰু হয়। সমগ্ৰ সৃষ্টিক জ্ঞান দিবলৈ মই এতিয়া আহিছো। আৰু মোৰ পন্থৰ কথা সুধিছা, যেনেকৈ কোনোবা বিষ্ণুপন্থী আছে, সিয়ে বিষ্ণুৰ মাৰ্গ, তেওঁৰ বিধিৰ কথা কয়, তেওঁৰ ভক্তিবিধি আৰু জ্ঞানৰ সৈতে পৰিচিত। কোনোবা শংকৰপন্থী আছে, শিৱ উপাসক, যেনেকৈ কোনো ব্ৰহ্মকুমাৰী পন্থী আছে, আৰু কোনো এই ৰাধাস্বামী পন্থী আছে। গতিকে সেই পন্থীৰ অৰ্থ হ'ল, পন্থৰ অৰ্থ হ'ল আপুনি কোন পৰমাত্মাৰ মাৰ্গৰ জ্ঞানৰ প্ৰদৰ্শন কৰে, পথ প্ৰদৰ্শন কৰে। গতিকে পৰমাত্মাই কৈছে মোৰ পন্থৰ কথা সুধিছা যিহেতু মই পৰমেশ্বৰৰ পন্থৰ বুলি কম, তেওঁৰ মাৰ্গৰ কথা ক'বলৈ আহিছো, তেওঁক পোৱাৰ বিধি ক'বলৈ আহিছো। তেওঁতো স্বয়ংই আছিলে। এতিয়া যেনেকৈ ঈশ্বৰ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 আৰু 16-17 এই প্ৰায় সৃষ্টি ৰচনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যায়। যেনেকৈ আপোনালোকক এতিয়া দেখুৱাইছিলো, ওলোটা কহুদমে থকা সংসাৰ ৰূপী বৃক্ষ, ऊर्ध्व मूलम अधः शाखम अश्वत्थम प्राहु अवम छंदासी यस्य प्रणानी ये तम वेद से वेदविद। ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষ এডাল আছে। ওপৰৰ ফালে শিপা আছে আৰু তল ফালে 3 গুণৰূপী ডাল আছে। আৰু পাত আদি ইয়াৰ সংসাৰ। পাতবোৰক জীৱ জন্তু বুলি ধৰি লওক। গতিকে এইবোৰ যিয়ে জানে তেওঁ তত্ত্বদৰ্শী সন্ত, সকলোবোৰ বিভাগ জানে। আকৌ কৈছে যে 15 নম্বৰ অধ্যায়ৰ 16 আৰু 17 তিনিজন পুৰুষৰ কথা কৈছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষক ঈশ্বৰ বুলি কোৱা, ক্ষৰ পুৰুষ কোৱা, ঈশ্বৰ কোৱা। অক্ষৰ পুৰুষ আপোনালোকক কৈছোৱেই, সেয়া গছ হয়, কাগজ হয়, আৰু ক্ষৰ পুৰুষ তাৰ ডাল। গতিকে অক্ষৰ পুৰুষ বুলি কোৱা অথবা ঈশ্বৰ বুলি কোৱা। ঈশ্বৰ। আৰু 3 নম্বৰৰ 8ম অধ্যায়ৰ গীতাৰ 3 শ্লোকত, 8ম অধ্যায়ৰ 1ম শ্লোকত অৰ্জুনে সুধিছে যে আপোনালোকে 7ম অধ্যায়ৰ 29 নম্বৰ শ্লোকত যি তৎব্ৰহ্মৰ তথ্য দিছে যে যাক জনাৰ পিছত প্ৰাণীয়ে কেৱল বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বচাৰ বাবেই প্ৰযত্ন কৰে, এই সংসাৰৰ কোনো বস্তুৰে ডিমাণ্ড নকৰে। গতিকে 8ম অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিছে কিম তৎব্ৰহ্ম, সেই তৎব্ৰহ্ম কি? 8ম অধ্যায়ৰ 3 শ্লোকত গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। গতিকে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 সকলো বিভাগ কৈছে। আৰু 16-17 কৈছে যে 3জন পুৰুষ আছে, এজন ক্ষৰ পুৰুষ, ক্ষৰ পুৰুষক ইছ বুলি কয়। এওঁ কেৱল 21 ব্ৰহ্মাণ্ডৰ স্বামী, প্ৰভু, মালিক। আৰু দ্বিতীয়জনক অক্ষৰ পুৰুষক ঈশ্বৰ বুলি কয়। ঈশ্বৰ মানে ঈশ্বৰতকৈ শ্ৰেষ্ঠ, এই ব্ৰহ্মতকৈ নেক্সট পৰব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম বুলিও কয় ইয়াক। আৰু 3 নম্বৰৰ যিজন পৰম অক্ষৰ ব্ৰহ্ম আছে তেওঁক পৰমেশ্বৰ বুলি কয়। ঈশ্বৰ মানে ঈশ্বৰতকৈ শ্ৰেষ্ঠ, আৰু পৰমেশ্বৰ সেই ঈশ্বৰতকৈ শ্ৰেষ্ঠ, পৰম শ্ৰেষ্ঠ, ঈশ্বৰতকৈও পৰম।
মানে পৰমেশ্বৰ, সেই তৃতীয় নম্বৰৰ জন, মানে অনাৰ কণ্ট্ৰলাৰ। গতিকে পৰমাত্মাই নিজক লুকুৱাই নিজৰ মহিমা নিজেই কৈ আছে कि जाति हमारी जगत गुरु और परमेश्वर है पंथ दास गरीब लिखत पढ़ मेरा नाम निरंजन कंत। এতিয়া ৰামানন্দদেৱ বহুত দুখী হৈ গ'ল এই কথাত, অজ্ঞানতাৰ কাৰণে যে এজন সৰু বালক শিপিনীৰ পুত্ৰই নিজকে ভগৱান বুলি কৈ আছে। খঙতে তেওঁ গালি দিব ধৰিলে। रे बालक सुन दुर्बुद्धि घटमट तन आकारे दास गरीब दर्द लगा जब हो बोले सर्जनहारे। মালিকে নিজকে মালিক বুলি কৈ দিলে, সৃজনকৰ্তা বুলি কৈ দিলে। তেতিয়া ৰামানন্দদেৱে কোৱা হয় দুখ পালে, সেই কথাত বৰ দুখ পালে আৰু কি ক'লে, रे बालक सुन दुर्बुद्धि সেই মূৰ্খ ব্যক্তি, तेरा घटमट तन आकार। এতিয়া চোৱা আমাৰ বুদ্ধি কিমান দুৰ্বল আছিলে। এই দাস বিষ্ণুদেৱৰ উপাসক আছিলে। শ্ৰীকৃষ্ণ আৰু শ্ৰীৰাম আমাৰ দৃঢ় ভগৱান আছিল আৰু ভগৱান সকলো আদৰণীয় আছিল, সকলোকে মানিছিলোঁ। কিন্তু মই বিশেষকৈ বিষ্ণুদেৱৰ উপাসক আছিলোঁ, শ্ৰীকৃষ্ণৰ। আৰু ঠিক তেনেকৈ মোৰ বন্ধুসকলো আছিলে। গতিকে যেতিয়াই আমি কিবা ডিছকাছ কৰিছিলোঁ, কোনোবাই কিবা সুধিছিল যে সমাধি কৰা নে, কোনোবা এজন সন্তই কৈছিলে মই সমাধি কৰোঁ। তাৰপিছত সুধিছিলোঁ ভগৱানক দেখা নে, তেওঁ কয় ভগৱানটো নিৰাকাৰ, কেনেকৈ দেখিম, তেওঁতো নিৰাকাৰ, কেৱল পোহৰ দেখোঁ। কিছুমানে আনৰ পৰা শুনি দুই এজনে হয়তো দেখিছিল, গতিকে পোহৰ ভগৱান নহয়, সেয়াটো ভগৱানৰ পোহৰহে। গতিকে কোৱাৰ ভাৱ এইটো যে ৰামানন্দদেৱো সেই দুৰ্বুদ্ধিৰেই গ্ৰস্ত আছিলে। তেওঁ কৈ আছে যে তুমি নিজকে নিজে ভগৱান বুলি কোৱা, ভগৱানক দেখা পাই জানো, তেওঁতো নিৰাকাৰ, তেওঁৰ শৰীৰ আছে জানো। এনেকুৱা বেয়া অৱস্থা হৈ আছিলে, এনেকুৱা আমাৰ জ্ঞান আছিলে। এতিয়া সেই ৰামানন্দদেৱে এই স্তৰৰ জ্ঞান কৈ আছে আৰু আমাৰো ঠিক এনেকৈ আছিল। গতিকে কি কৈছে, तेरे बालक सुन दुर्बुद्धि घटमट तन आकारे गरीब दास दर्द लगा हो बोले सर्जनहार। সেই দুৰ্বুদ্ধিৰ বালক, তোমাৰ শৰীৰ দেখা পোৱা গৈছে, তোমাৰ আকাৰ আছে আৰু নিজকে ভগৱান বুলি কৈছা। গতিকে গৰীবদাসদেৱে কৈছে যে ৰামানন্দদেৱে এই কথাত বৰ দুখ পালে, ভগৱানে নিজকে ভগৱান বুলি কৈ দিলে। तुम मोमन के पालेवा जुल्हे के घर बासे दास गरीब अज्ञान गति एता दृढ़ विश्वास। আৰু কনফিডেন্সেৰে কৈ আছিলে ভগৱানে कि तुम मोमन के पालवा। তুমি এজন মুছলমানৰ ঘৰত ডাঙৰ দীঘল হৈ আছা। কথাতে কোৱা হয় যে অমুক তোমাৰ এনেকুৱা মানে বহুত বেয়াকৈ সম্বোধন কৰি আছে ৰামানন্দদেৱে। এইটো জানি যে তুমি শিপিনী আৰু এজন মুছলমানৰ ঘৰত ডাঙৰ দীঘল হৈ আছা, তুমি এজন শিপিনীৰ ঘৰত থাকা আৰু তুমি নিজকে ভগৱান বুলি কৈ আছা। तुम मोमिन के पालेवा तेरा जुल्हे के घर बासे दास गरीब अज्ञान गति एता दृढ़ विश्वास। मान बढ़ाई छोड़ करे बोलो बालक बहन। ৰামানন্দদেৱে কৈছে চিধাকৈ কোৱা কথা, অভিমান ত্যাগ কৰা, অভিমানতে নিজকে নিজে ভগৱান বুলি নকবা। मान बढ़ाई छोड़ करे बोलो बालक बहन। दास गरीब अदम मुखी एता तुम गट फैन। तरक तलु से बोलते रामानंद सुर ज्ञाने गरीब दास गरीब को जाते हैं आखिर नीच नीचा निदान। এতিয়া ৰামানন্দদেৱে কৈ আছে যে তোমাৰ জাতৰ নাম নাই, কুজাত, তুমি কাৰ হৈ সেইটোৱে নাজানো, তোমাক পৰি থকাহে পাইছিল নিৰুৱে। আৰু কি কৈ আছা, নিজে এটা কুজাত নিজ, সেইবাবে সৰু হৈ ডাঙৰ কথা ক'ব নালাগে। तर्क तलु से बोलते रामानंद सुर ज्ञाने दास गरीब को जात है आखिर नीच निदान। এই শব্দ ৰামানন্দদেৱে কৈ আছে যিহেতু তুমি নিজ জাতিৰ, সেইবাবেই যি টি কথা বকি আছা, নিজকে ভগৱান বুলি কৈছা।
परख नरक तो को नहीं तू नीच कुलीन कुजात दास गरीब अकल बिना तेजे कही क्या बात। নভৱানী চিন্তা কৰি কি কথা কৈ দিলা নিজকে ভগৱান বুলি কৈছা ৰামানন্দদেৱৰ বৰ খং উঠি গ'ল এই কথাত এতিয়া পৰমাত্মাই কি কৈছে मैं के बदन खुलासे करे सुन स्वामी परवीन। মানে গুৰুদেৱে ধমক দি আছে গালি দি আছে কিন্তু এজন সুযোগ্য শিষ্যৰ ভূমিকা কৰি ভগৱানে হাতযোৰ কৰি থিয় হৈ আছে এনেকৈ আৰু কি কৈছে ভিতৰৰ পৰা সুখী গুৰুদেৱে মোক ধমক দি আছে আৰু যদি অকৰ্মণ্য শিষ্য হ'ল হয় গুৰুদেৱে ধমক দিলে দোষী হ'ল হয় কিন্তু এজন সুযোগ্য শিষ্যই ভাবি লয় যে গুৰুদেৱে আমাক ভালৰ বাবেহে ধমক দিয়ে খং কৰে আমাক দেখুৱাবলৈ যদিও এই গুৰুদেৱ ভুল আছিল ভুলতে খং কৰি আছিল আৰু তেওঁতো ভগৱান তথাপিও এজন সুযোগ্য শিষ্যৰ ভূমিকা কৰি কৈছে मैं के बदन खुलासे करे सुन स्वामी परवीन दास गरीब मनी मरे मैं आज अधीन। মই আপোনাৰ অধীন হয় আপোনাৰ চাকৰ আপোনাৰ অধীন মোৰ মনত অহংকাৰ নাই আকৌ কি কৈছে ए स्वामी सृष्टा में और सृष्टि हमारे तीर दास गरीब अधर बसू मैं अवगत सत कबीर। मैं अवगत गत से पहरे इन चार वेद से दूर दास गरीब दसों दिशा में सकल सिंध भरपूर। सकल सिंध भरपूर हूँ खालिक हमारा नाम दास गरीब अजात हूँ ते जो कहा बलि जाऊं। এতিয়া পৰমাত্মাই কৈছে যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা এজন 5 বছৰীয়া বালক আৰু এনেকৈ হাতযোৰ কৰি থিয় হৈ আছে বাহিৰত পৰ্দাৰ সিপাৰে আৰু কৈ আছে হে স্বামী হে মালিক মই সৃষ্টিকৰ্তা সমগ্ৰ সৃষ্টিৰ ৰচয়িতা और ये सृष्टि हमारे तीर আৰু মই ওপৰত থাকো अवगत सत कबीर। আকৌ কৈছে जात पात मेरा नहीं सकल सिंध भरपूर हूँ और खालिक मेरा नाम और दास गरीब अजात हूँ। মোৰ কোনো জাত পাত নাই দাতা তথাপিও আপুনি মোক যিবোৰ কৰে কুজাত বুলি কৰে নিজ বুলি কৰে তথাপিও মই আপোনাক বহুত সন্মান কৰোঁ আপুনি যিবোৰ কৰে আপুনি মোক এনেকুৱা বুলিয়েই ভাবিলে চাগে মই এনেকুৱাই হয় চাগে কিন্তু মই যি কৰি আছোঁ সেয়া সত্য যে মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা এজন 5 বছৰীয়া বালক এনেকুৱা কথা কৈ তাকো তাতি শিপিনীৰ পুত্ৰই 600 বছৰ আগতে পুণ্যাত্মাসকল বুদ্ধিষ্ট্লিপ হৈ যাব যে ভগৱান এনেকুৱা হ'ব পাৰে কবিৰ চাহেবক আজিও ভগৱান বুলি মানিবলৈ মান্তি নহয় কিন্তু তেওঁ হয় আমি নামানিলো বুলি তেওঁ ভগৱান নহ'ব নেকি যদি কোনোবাই লাল চিনি নাপায় আৰু তাক যদি কয় ইয়াৰ কোটি টকীয়া অকণমানি পাথৰটো সি ক'ব মই এইটো নামানো সি নামানিলে লালৰ মূল্য কমি নাযায় যিহেতু সি আগতে দেখাই নাই গতিকে সি ইমান নাজানে গতিকে এই পৰিণাম তাৰ অজ্ঞানতাৰে আকৌ কি কৈছে सुन रामानंद राम हम मैं बावन नरसिंह दास गरीब सर्व कला में व्यापक सर्वंग। हम मौला सब मुल्क में हम मौला सब मुल्क में मुल्क हमारे माही दास गरीब दयाल हम सम दूसर नाही। हमसे ही पानी पवन और हमसे धरणी आकाश दास गरीब तत्व 5 में हम ही शब्द निवास। এতিয়া পুণ্যাত্মাসকল চাব এইখন হ'ল সূক্ষ্মবেদ আৰু এই সূক্ষ্মবেদক বুজিবলৈ পৰমাত্মাই দিয়া সেই বিশেষ লক্ষণ বুদ্ধি লাগিব এতিয়া ইয়াত কি কৈছে পৰমাত্মাই যে মই সকলোতে ব্যাপক কেনেকৈ হয় যে যেনেকৈ 5টা তত্ত্বৰ ভিতৰত আকাশৰ গুণ হয় সেয়া সকলোতে ব্যাপক 5টা গুণ আছে শব্দ স্পৰ্শ ৰূপ ৰস গন্ধ এই 5টা যেনেকৈ 5টা তত্ত্ব আছে আৰু এওঁলোকৰ 5টাই গুণ আছে যেনেকৈ আকাশ বায়ু অগ্নি
পৃথিৱী আৰু পানী এয়া এনেকৈ আছে ক্ৰমান্বয়ে। গতিকে ইয়াত কি কৈছে? যেনেকৈ আকাশৰ এটা গুণ আছে শব্দ, আকাশৰ গুণ হ'ল শব্দ। এতিয়া যেনেকৈ এই সমগ্ৰ ব্ৰহ্মাণ্ড পৰমাত্মাই এখন আকাশেৰে এনেকৈ আবদ্ধ কৰি থৈছে, এখন আকাশেৰে। যদি আকাশেৰে আবদ্ধ কৰি নথলে হয়, চাৰিওফালৰ পৰা একেবাৰে বন্ধ নকৰিলে হয়, তেতিয়া আমি ইজনে আনজনৰ মাত নুশুনিলো হয়, ইয়াত শব্দই কাম নকৰিলে হয়। যেনেকৈ কোনো স্পীকাৰৰ পৰ্দা ফাটি গ'লে সি ফুচুৰ ফুচুৰ কৰিব, তাৰ পৰা একো মাত নোলায়। আৰু তাৰ পিছত আকাশৰ গুণ হ'ল শব্দ আৰু বায়ুৰ গুণ হ'ল স্পৰ্শ, যেনেকৈ বতাহ লাগে ঠাণ্ডা বা গৰম। আৰু অগ্নিৰ গুণ হ'ল ৰূপ, জুই যেনেকৈ জ্বলে দপ দপকৈ জ্বলে। এতিয়া তাত আৰু পৃথিৱীৰ গুণ হ'ল গোন্ধ। এতিয়া যেনেকৈ শব্দ যি আছে আকাশৰ গুণ, আৰু বায়ু যেতিয়া বলে তাৰ পৰা চৰচৰকৈ আৱাজ ওলায়, গতিকে তাত বায়ুৰ ভিতৰতো সেই শব্দৰ গুণ বিদ্যমান, মানে শব্দ তাত কনষ্টেণ্ট আছে, ভিন্ন নহয়। এনেকৈ জুই জ্বলিলে ভক ভককৈ শব্দ ওলায়, গতিকে শব্দ তাত লগতে আছে, শব্দৰ গুণ তাৰে ভিতৰতে আছে। পৃথিৱীত যেনেকৈ আমি ডলা এখন লৈ দলিয়াই দিওঁ, তাৰ পৰা শব্দ আহে, গতিকে পৃথিৱীৰ সেই ডলাখনৰ লগতো সেই পৃথিৱীৰ লগতো শব্দৰ সম্পৰ্ক আছে, তাতো বিদ্যমান আছে, তাতো। আৰু তাত যদি পানী ঢালি দিওঁ, তাৰ পৰা তৰ তৰকৈ আৱাজ ওলাব, গতিকে তাতো শব্দ আছে। গতিকে কোৱাৰ ভাৱ এইটো পৰমাত্মা কবিৰ চাহেবৰ যে মই ওপৰত থাকো, কিন্তু মোৰ শক্তি সমগ্ৰ ব্ৰহ্মাণ্ডত যেনেকৈ আকাশ সকলোতে ব্যাপক, শব্দটো ব্যাপক হৈ আছে আকাশৰ গুণ, এনেকৈয়ে সকলোতে মোৰ শক্তি একেলগে বিদ্যমান। মোৰ শক্তিৰে এই সমগ্ৰ ব্ৰহ্মাণ্ড আৰু সকলো এই জীৱ ক্ৰিয়াবান। পৰমাত্মাই এইটো বুজাব বিচাৰিছে, কি কৈছে? हमसे पानी पवन है, हमसे धरणी आकाश है, गरीबदास तत्व पांच में हम ही शब्द निवास। যেনেকৈ পাঁচোটা তত্ত্বৰ ভিতৰত শব্দ কনষ্টেণ্ট আছে, লগত আছে, অভিন্ন, তেনেকৈ মই ওপৰত আছো, মোৰ শক্তি সকলোতে বিদ্যমান। সেয়া একেবাৰে কোনো প্ৰাণী অথবা শস্য মোৰ শক্তিৰ বাহিৰত নহয়। এতিয়া ৰামানন্দদেৱে ভাবিলে এই বালকে কথাটো ডাঙৰ ডাঙৰি কৈ আছে, ইয়াৰ লগত কথা পিছত পাতিম, মই নিজৰ পূজাখিনি কৰি লওঁ, যিখিনি মোৰ বাকী আছে। ৰামানন্দদেৱে কি কৰিছিলে, পৰ্দাটো লগোৱাই আছিলে, পৰমাত্মাক ক'লে বহাই দিয়া ইয়াক, বালকটোক ইয়াতেই বহা 5-10 মিনিট, মই নিজৰ পূজা অলপ কৰি লওঁ, তাৰপিছত ইয়াৰ লগত কথা পাতিম বাহিৰলৈ আহি। এতিয়া তেওঁ নিজৰ পূজা কি কৰিছিলে ৰামানন্দদেৱে? ভগৱান বিষ্ণুৰ এটা প্ৰতিমা বনাই থৈছিলে পাথৰৰ, আৰু সকলোৱে যিমানবোৰ তেওঁৰ শিষ্য আছিল সিহঁতেও মূৰ্তিৰ পূজা কৰিছিলে, সেই পাথৰৰ মূৰ্তিটোৰ পূজা কৰিছিলে। ভগৱান বিষ্ণুৰ সকলোবোৰ কাপোৰ মূৰ্তিৰ খুলি দিছিলে আৰু মুকুটটো থৈ দিছিলে আদৰেৰে। মালা কণ্ঠী, এডাল মালা যিডাল গলত আছিলে, এডাল তুলসীৰ মণি থকা মালা, কণ্ঠী বুলি কয়, সেয়াও দিছিলে। গতিকে সকলো খুলি দিছিলে। আকৌ তাৰপিছত ভগৱানক স্নান কৰোৱা হয়, গতিকে তেওঁ মানসিক পূজা কৰিছিলে। সেই পাথৰৰ মূৰ্তিটো নিশ্চয় ৰাখিছিলে সিহঁতে, কিন্তু মানসিক সেৱাহে কৰিছিলে, যেনেকৈ কল্পনা কৰিছিলে। কিছুমানেতো এনেই কৰে, এটাতো সপোন হয়, সেয়া মানসিক বুলি ভাবা। কিছুমানে এনেই প্ৰেক্টিকেল কৰে, সেয়া কাপোৰ মূৰ্তিক স্নান কৰাই, কাপোৰ আকৌ পৰিষ্কাৰ কাপোৰ পিন্ধাই, এনেকৈ। গতিকে মানসিক সেৱা কৰিছিলে সিহঁতে, যে মানসিক পূজাৰ লাভ বেছি হয়। গতিকে সিহঁতে কি কৰিছিলে, কল্পনা কৰিছিলে, প্ৰতিদিনৰ অভ্যাস আছিলে, যেনে খালী ভৰিৰে গ'ল গংগালৈ আৰু গংগাৰ পৰা সপোনৰ দৰে কল্পনা কৰে গংগাৰ টেকেলি ভৰাই মূৰত পানী লৈ আহিলে ৰামানন্দদেৱে, তাতে থলে, ভগৱানৰ মূৰ্তি নমালে, কল্পনাৰী। তাৰপিছত সেইটোক এটা পৰিষ্কাৰ পাত্ৰত ৰাখিলে, গা ধুৱালে, ভালদৰে চাফা কৰি দিলে, তেওঁৰ কাপোৰ ধুই শুকাব দিলে, যি নতুন কাপোৰ ধুই থৈ দিছিলে তাৰে ধুতি বনাই পিন্ধাই দিলে।
ওপৰত পৰমাত্মাৰ মুকুটটো পিন্ধাই দিলে, ফুটচুট লগাই দিলে। কিন্তু সেইদিনা মূৰতে যিডাল মালা আছিলে এটা মণি থকা, ভগৱানক যি মালা দিয়া হয় আৰু এডাল বৈজয়ন্তিক নামৰ কাল্পনিক মালা বনাই সেইডালো দিয়া হয় ভগৱানক, বৈজয়ন্তী মালা চুটি। সেইদিনাখনি কি হ'ল, মালাডাল দিবলৈ পাহৰি গ'ল। মুকুটটো থলে, ফুট লগাই দিলে, সকলোবোৰ কাপোৰ পিন্ধালে। এতিয়া মুকুট যদি মালাডাল পিন্ধোৱা নাই গলত, তেন্তে পূজা সম্পূৰ্ণ নহ'ব, পূজা খণ্ডন হ'ব, ইনকমপ্লিট হৈ যাব। আৰু মুকুট এবাৰ পিন্ধোৱাৰ পিছত সেইদিনা আৰু খুলিব নোৱাৰে। মুকুট গুচাই দিলেও পূজা খণ্ডন হ'ব। এতিয়া ৰামানন্দদেৱে ভাবিলে কল্পনাটি, আগত পৰ্দা লগোৱা আছে, সন্মুখত মূৰ্তিও নাই, কেৱল মনেৰেহে ভাবি আছে যে এতিয়া মুকুটৰ ওপৰেৰে মালাডাল পিন্ধাব বিচাৰিছিলে, যেনেকৈ সপোনত হয়। এতিয়া মালাডাল মুকুটত বজি ৰ'ল, তলৰ ফালে বহল আছিল, পিন্ধাব পৰা নাছিলে। গতিকে ৰামানন্দদেৱ চিন্তাত পৰিল। মালাডাল হাতত লৈ তেওঁ কল্পনা কৰি আছে, হাতত লৈ চিন্তাত আছে আৰু দুখ দি আছে নিজকে যে আজি মই কি ভুল কৰি পেলালো। জীৱনত প্ৰথমবাৰ আজি মোৰ পূজা খণ্ডন হৈছে। হে ভগৱান, মই কি ভুল কৰিছিলোনো? আজি মোৰ কি হ'ব? আজীৱন মই ইমান সতৰ্কতাৰে সাধনা কৰিলো, আজি মোৰ কি পাপৰ বাবে এনেকুৱা হ'ল? তেতিয়া পৰমাত্মা কবিৰদেৱে বাহিৰৰ পৰা থিয় হৈয়ে কৈছে যে হে স্বামীদেৱ, এই মালাডালৰ গাঁঠিটো খুলি লওক, সূতাডালৰ গাঁঠিটো খুলি লওক, গাঁঠিটো খুলি গলত পিন্ধাই তাৰ পিছত গাঁঠিটো বান্ধি দিয়ক। এই মুকুটটো খুলিব নালাগে আপুনি। এতিয়া ৰামানন্দদেৱৰতো মুহূৰ ঘূৰাই গ'ল। নাও সন্মুখত কিবা মূৰ্তি আছে, মই কেৱল মনেৰেহে ভাবি আছো, কল্পনা কৰি আছো। আগত পৰ্দা এখনো আছে, কিন্তু এই বালকটোৱে বাহিৰৰ পৰাই মোৰ মনৰ কথা কৈ আছে। এতিয়া পুণ্যাত্মাসকল, ब्राह्मण सोए जो ब्रह्म पछाणे, ব্ৰাহ্মণ পণ্ডিত তেওঁলোককেই কোৱা হয় যিয়ে ভগৱানক চিনি পায়। और लोक लाज ने तोड़ के एक लोजर दे। এতিয়া পুণ্যাত্মাসকল যিয়ে ভগৱানক বিচাৰে সিহঁতে মানুহক লাজ নকৰে, সংসাৰৰ ফালে নাচায়। যেনেকৈ মীৰাবায়ে সংসাৰৰ ফালে নাচালে, ৰবিদাস দেৱক গুৰু বনাই নিজৰ ভক্তি আৰম্ভ কৰি দিছিলে। তেওঁ ঠাকুৰৰ ছোৱালী আছিলে, ঠাকুৰ বংশৰ মানুহে জাত পাত বহুত মানিছিলে, কিন্তু মীৰাবায়ে সেইবোৰ নাচালে। ঠিক সেই প্ৰকাৰে ব্ৰাহ্মণ ৰামানন্দদেৱ ব্ৰাহ্মণ আৰু শিপিনীৰ জাতিৰ মানুহকতো তেওঁ কাপুৰি চুব দিয়া নাছিলে। ইমান লোক লাজ আৰু ইমান প্ৰভুত্ব বনাই থৈছিলে। 1400 শিষ্য, ঋষি আৰু বহুত বিখ্যাত মহাপুৰুষ আছিল। আৰু শিপিনীৰ সন্তানক যদি সাৱটিবও বিচাৰে, তেন্তে জানি লোৱা এয়া সামাজিক মৃত্যু ৰামানন্দদেৱৰ বাবে। তেওঁ সমাজৰ পৰা ৰিজেক্ট হৈ গ'লহেঁতেন, তেওঁৰ লগত ব্ৰাহ্মণসকলে কথা নাপাতিলে হয়, কিন্তু সন্মুখত ভগৱান থিয় হৈ আছিল। কোৱা হয়, आडा स्वामी गुंडी खोल कर जब माला गल डारे, गरीबदास इस भजन को जान सके करतारे। ৰামানন্দদেৱক পৰমাত্মাই ক'লে যে স্বামীদেৱ, এই মালাডালৰ গাঁঠিটো খুলি লওক, তাৰপিছত সিডাল গলত পিন্ধাই আকৌ গাঁঠি লগাই দিয়ক। ৰামানন্দদেৱক যেতিয়াই এই কথা ক'লে পৰমাত্মাই, কি গাঁঠি খুলিবনো আৰু ক'তনো মালা? আগত থোৱা পৰ্দা গুচাই দি ইমান স্পীডেৰে দৌৰি আহিলে 104 বছৰীয়া বৃদ্ধ ব্যক্তিজনে, আৰু সন্মুখত থিয় হৈ থকা 5 বছৰীয়া শিপিনীৰ তাঁতীৰ পুত্ৰক, যিয়ে কাপোৰ স্পৰ্শ কৰাটো তেওঁ পচন্দ কৰা নাছিলে। দেখিলে ভগৱান থিয় হৈ আছে, এনেইতো মোৰ কথা কোনেও ধৰিবই নোৱাৰে, গমেই নাপায়। কিন্তু কবিৰ চাহেবক বুকুত সাৱটি ধৰিলে ভগৱানক ৰামানন্দদেৱে। बोलो सतगुरुदेव। कहते हैं वक्त पड़े सौदा करे, और बाढ़ में पड़ो यू ज्ञान। সন্মুখত ভগৱান থিয় হৈ আছে, যাক বিচাৰি 104 বছৰ নষ্ট কৰিলে, ঘৰ ত্যাগ কৰিলে, আজি ভগৱান সন্মুখত আছে। তেওঁ সমাজৰ ফালে চাব জানো? যদি চাই তেন্তে ধিক্কাৰ তেনেকুৱা ভগত ভক্তিৰ, তেওঁ ভগত নহয়। এতিয়া ৰামানন্দদেৱে যেতিয়াই পৰমাত্মাক এনেকৈ বুকুত সাৱটি ধৰিলে, তেতিয়া ভগৱানৰ শৰীৰটো এনেকুৱা পালে যেন কপাহে
যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 8 কৈছে যে सप्रियागात शुक्रम अकायम एवर्णम ऐसनाविरम कबीर मनीषी হে পৰমাত্মা কবিৰ দেৱজীয়ে ইয়ালৈ আহে বিদ্যান ৰূপত অৰ্থাৎ জগত গুৰু ৰূপত তত্ত্বদৰ্শী সন্তৰ ৰূপত। হে পৰমাত্মা সৰ্বপ্ৰথম দেহধাৰী আৰু তেওঁৰ শৰীৰ শুক্ৰম অকায়ম। শুক্ৰম মানে পিতৃ মাতৃৰ বীৰ্যৰ পৰা জন্ম লোৱা। তেওঁ শুক্ৰৰ পৰা তৈয়াৰ হোৱা আমাৰ দৰে পাঁচ তত্ত্বৰ শৰীৰ নহয়, যি পিতৃ মাতৃৰ বীৰ্যৰে হয়। গতিকে কোৱা হয় তেওঁ শুক্ৰম অকায়ম অচেনাবিৰম। তেওঁৰ শৰীৰৰ হীৰা নাই, হাড় মাংস নাই তেওঁৰ। গতিকে এনেকুৱা শৰীৰ হয় ভগৱানৰ। সেইবাবে পৰমাত্মাই কৈছে মই বিদেহ। ধৰ্মদাস দেৱে কৈছিলে হে পৰমাত্মা আপোনাৰ শৰীৰ দেখা পোৱা গৈছে, কিন্তু আপুনি নিজকে বিদেহ বুলি কৈছে। তেতিয়া ভগৱানে কৈছিলে যে नरक पर कर देख धर्मदास तुम सा तन्ना ही मोर। মোৰ শৰীৰ তোমাৰ দৰে নহয়, সেইবাবে মই বিলক্ষণ দেহী, সেইবাবেই মই বিদেহ। এতিয়া কি কৈছে? এতিয়া পৰমাত্মাক ৰামানন্দ দেৱে যেতিয়াই ক'লে ये तो दीक्षा तुम दी मान ली मन मोरे। ये तो दीक्षा तुम दी ये मान ली मन मोरे। गरीबदास तुम कोमल पुरुष हमरा बदन कठोरे। কি কৈছে যে আপুনি কিয়নো বুদ্ধিমান আছিলে, বিদ্যা নাছিলে, ব্ৰাহ্মণ আছিলে, সংকেত বুজি পালে যে মোৰ ভুলটো ভাঙি দিলে। মোৰ মনৰ যি ভুল ধাৰণা আছিল, মোৰ যি দোষ আছিলে, মোৰ মনত যি অহংকাৰ আছিলে, সেয়া টুকুৰা টুকুৰ কৰি দিলে এই মহাপুৰুষ পৰমাত্মাই। গতিকে বুজি পালে যি जो ते दीक्षा मोदी शिक्षा मुझ दी वो मान ली मन मोर। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, সমাজৰ পৰম্পৰাগত পূজা অৰ্চনা কৰিও আপোনাৰ জীৱনলৈ শান্তি অহা নাই নেকি? তেন্তে আজিৰ এই বিশেষ কাহিনীটোৱে আপোনাৰো চকু মুকলি কৰিব পাৰে। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ বিশ্বনাথ জিলাৰ গহপুৰৰ ৰঞ্জিত মহানন্দৰ ওচৰলৈ। তেওঁ ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু দুৰ্গা আদিৰ পৰম্পৰাগত ভক্তি কৰাৰ লগতে মন্দিৰৰ সেৱকো আছিল। ইমান ভক্তি সাধনা কৰাৰ পিছতো তেওঁৰ জীৱনত নিচাযুক্ত দ্ৰব্যৰ সেৱন, ঘৰুৱা অশান্তি আৰু কিডনীৰ পাথৰৰ দৰে সমস্যা আছিল। সমাজৰ পৰা এঘৰীয়া হোৱাৰ লগতে তেওঁৰ পত্নী এক ভয়াৱহ পথ দুৰ্ঘটনাতো পতিত হৈছিল। যেতিয়া তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণ ল'লে, তেওঁৰ জীৱন সম্পূৰ্ণ সলনি হৈ পৰিল। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা পোৱা প্ৰথম নাম জপ কৰি পত্নীয়ে দুৰ্ঘটনাৰ পৰা জীৱনদান পালে, অপাৰেশ্যন নোহোৱাকৈ কিডনীৰ পাথৰো নাইকিয়া হ'ল আৰু সমাজৰ মানুহেও তেওঁলোকক আদৰি ল'লে। আহক কোনো প্ৰকৃত ভক্তিৰ এই আশ্চৰ্যকৰ শক্তি আৰু ৰঞ্জিত মহানন্দৰ সম্পূৰ্ণ কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? ৰঞ্জিত মহানন্দ। আপুনি ক'ৰ পৰা আহিছে? অসম ৰাজ্য বিশ্বনাথ জিলা গহপুৰৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 29/1/2017। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ নাম দীক্ষা লোৱাৰ আগত মই এই জগতৰ পৰম্পৰা ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গা, গণেশ আদি আদি দেৱী দেৱতাৰ ভক্তি কৰি আছিলোঁ। আৰু আমাৰ কুলৰ পৰম্পৰা বা জগতৰ পৰম্পৰাৰ নিয়ম অনুসাৰে আমাৰ ঘৰত আমাৰ খুৰা বিষ্ণু ভগৱানৰ বিষ্ণু মন্দিৰৰ তেখেত পূজাৰী আছিলে আৰু মই আছিলোঁ তোমাৰ শিৱ দুৰ্গা মাতাৰ মন্দিৰৰ সেৱকাৰী। আৰু তেখেতবিলাকৰ সেৱা সাধনা কৰি আছিলোঁ আৰু বলবমো গৈ আছিলোঁ আৰু তীৰ্থবৰ্ত যিকোনো আমাৰ জগতৰ যিবিলাক পৰম্পৰা আছে এই পৰম্পৰাত চলি আছিলোঁ। ছাৰ, যিহেতু আপুনি জনালে যে আপুনি আপোনাৰ পৰম্পৰাগত যিবিলাক ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী মহাৰাজৰ চৰণত এনেকৈ আহিবলগীয়া হ'ল, মই আমাৰ বাগানত কাম কৰি আছিলোঁ আৰু তাত ৰিং ফৰেষ্ট বুলি এটা গ্ৰুপ আছে, ৰিং ফৰেষ্টৰ গ্ৰুপত আমি কাম কৰি আছিলোঁ। তাত আমাৰ খুৰাৰ ল'ৰা আছিলে, তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত আছিলে। সেইটো সময়ত তেখেত
আমি কাম কৰা অৱস্থাত কয় যে মই যি এটা ভক্তি লৈছোঁ, যি এটা গুৰু ধাৰণ কৰিছোঁ, এই ভক্তিৰ মই 101 পিঢ়ি মোৰ উদ্ধাৰ হ'ব বুলি তাৰ কোৱা শুনি তেতিয়া মই ভাবিলোঁ যে তেখেতে যেতিয়া কৈ আছে 101 পিঢ়ি উদ্ধাৰ হ'ব, মই এনেকৈ অনুভৱ কৰি ল'লোঁ যে আমাৰ খুৰাটো যেতিয়া বিষ্ণু মন্দিৰৰ যেতিয়া পূজাৰী আৰু মই হ'লোঁ শিৱ বা দুৰ্গা মাতাৰ যেতিয়া সেৱকাৰী, সেইটো লৈ কিনি কৈ আছে নেকি, এনেকৈ মোৰ মনৰ অনুভৱ আছিলে। মই কিন্তু গম পোৱা নাছিলোঁ যে তেখেত সন্ত ৰামপালজী মহাৰাজৰ চৰণত দীক্ষা লৈ কিনি এই কথাটো কৈ আছে। তেতিয়া মই সন্ত ৰামপালজী মহাৰাজৰ বিষয়লৈকে জানিবলৈ চেষ্টা কৰিলোঁ যে তেখেতে কাৰ ভক্তি কৰে। তেতিয়া আমাৰ ঘৰৰ টিভিত আমাৰ গাঁৱৰ দুই একটা ভনী হওক বা দাদাই হওক আহি সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনি থাকে, মই গম নাপাওঁ সেইটো। তেতিয়া মই গোটেই দিনটো যেতিয়া কামত যাওঁ, কামৰ পৰা আহি যেতিয়া সন্ধিয়া হয়, ঘৰৰ পৰা গা পা ধুই মেলি আমাৰ মন্দিৰত গুচি যাওঁ। মন্দিৰ কাষতেই মানে বহুত ধৰণৰ মানে চুলাই, মাছ, মাংস, বিভিন্ন ধৰণৰ নাচা জাতীয় বস্তু তাত থাকে। মই গোটেইখিনি গ্ৰহণ কৰি যেতিয়া মই ঘৰলৈ আহোঁ তেতিয়ালৈকে আমাৰ ঘৰত কিছুমান মানে ভাই ভনী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন শুনি থাকে। তেতিয়া মই যোৱাৰ লগে লগে সিহঁতক মানে ধমকি দিওঁ যে কি এইবিলাক চাই আছা, এনে বেলেগ চেনেল লগা, মই চাম, পূৰা নিচা হৈ থাকোঁ আৰু বেলেগ চেনেল লগা, মই চাম। এনেকৈ কোৱা সময়ত কোনেও একো নোকোৱাকৈ তাৰ পৰা উঠি গুচি যায়, টিভিৰ ৰিম'টটো মোক ধৰাই দিয়ে। তেতিয়া মই চেঞ্জ কৰি দিওঁ। তেতিয়া এনেকৈ কৰি চেঞ্জ কৰাৰ সময়ত এনেকৈ কৰি কেইবাবা দিনমান গ'ল। তেতিয়া কিছুমান কথা এনেকৈ শুনিব পাওঁ তেখেতৰ মুখৰ পৰা যে তেখেতক মনে মনে গালি দিওঁ যে এনেকৈ কোন সন্ত হয় এইটো যে আমাৰ হিন্দু কুলৰ দেৱী দেৱতাক ভগৱানক ইমান বেয়াকৈ ক'ব ধৰিছে। তেতিয়া মই এনেকৈ মোৰ মুখৰ পৰা মাত নোলাকে মনতো অনুভৱ কৰোঁ তেনেকৈ। তেতিয়া এনেকৈ কৰি মই তেতিয়া মানে ভাবিলোঁ যে বাৰু তেখেতে কি ক'ব খোজে মই বিস্তাৰকৈ জানিবৰ কাৰণে তেখেতৰ মংগল প্ৰবচনটো শুনিবৰ চেষ্টা কৰিলোঁ। কিন্তু তেখেতৰ মংগল প্ৰবচনটো মই এনেকৈ মানে সুস্থ মগজেৰে শুনিব মানে সাহস কৰা নাছিলোঁ। তেখেতৰ যি বাক্য, যি কথা কয় একেবাৰে যে মানে মানুহক মানে মাইণ্ডত বা শৰীৰত লাগি যায়, মানে খং হৈ যায়। তেতিয়া মই ভাবোঁ মানে নাচা কৰি গৈ কিনি দুই এষাৰ কথা শুনি ল'ম বুলি ভাবি নাচাটোক মই সহায় কৰি ল'লোঁ, মানে সহযোগ কৰি কিনি তেখেতৰ মংগল প্ৰবচন শুনিবলৈ চেষ্টা কৰি আছিলোঁ। যেতিয়া মই গম পাওঁ যেতিয়া প্ৰমাণ দিলে শ্ৰীমদ ভাগৱত গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত যেতিয়া প্ৰমাণ দিলে সন্ত ৰামপালজী মহাৰাজে যে 7 অধ্যায়ৰ পৰা গীতা অধ্যায় 7 12 পৰা 15 শ্লোকত লিখা আছে, ত্ৰিগুণী মায়াৰ দ্বাৰা যাৰ জ্ঞান অপহৰণ কৰা গৈছে তেখেতক দুষ্ট নিজ কুকৰ্ম কৰা ব্যক্তি, ৰাক্ষস, মূৰ্খ বুলি গীতা জ্ঞানদাতাই তেনেকৈ মানে কৈ গৈছে। যেতিয়া এই কথাটোক মই প্ৰমাণ পালোঁ তেতিয়া মই তেখেতৰ মংগল প্ৰবচনটো আত্মাৰ পৰা শুনিবৰ কাৰণে সহযোগ হ'লোঁ। আৰু মই তেখেতৰ পুথি জ্ঞানগংগা নামেৰে পুথি এখন অৰ্ডাৰ কৰিলোঁ। জ্ঞানগংগা নামৰ পুথিখন যেতিয়া অৰ্ডাৰ কৰাৰ কেইবামান দিনৰ পাছত আহিলে তেতিয়া এই পুথিখনো পঢ়ি মই তেখেতৰ মংগল প্ৰবচন শুনি তেতিয়া মোক যেতিয়া বিশ্বাস হ'ল, গোটেই শাস্ত্ৰৰ লগত প্ৰমাণ, গীতাই হওক বা গুৰু গ্ৰন্থ চাহেবে হওক, বাইবেল হওক, কোৰাণ শ্বৰীফ, গোটেইখিনি মানে ধাৰ্মিক গ্ৰন্থবিলাক খুলি পঢ়ি মানে জগত ভগত চবক শিকাই আছে। যেতিয়া মই ভাবিলোঁ যে তেখেত তেতিয়া মানে কোনো ধৰণৰ নিজৰ ফালৰ পৰা কোনো এনে ধৰণৰ কথা মানে বক্তব্য দিয়া নাই। তেখেতেতো আমাৰ শাস্ত্ৰক লৈ কিনিহে আমাক এই কথা মানে কৈ আছে যে আমাৰ গীতাখনত লিখা গৈছে কি বা আমাৰ ধৰ্মশাস্ত্ৰত লিখা গৈছে কি, আৰু আমাক কৰাই আছে আমাৰ ধৰ্মগুৰুবিলাক কি। গতিকে মই গোটেইখিনি জ্ঞানটোক যেতিয়া মই নিজে মানে শুনিলোঁ, জ্ঞানগংগা আধ্যাত্মিক জ্ঞানগংগা পুথিখন পঢ়িলোঁ, যেতিয়া মোৰ মনত অনুভৱ হ'ল যে তেখেতৰ পৰা দীক্ষা ল'লেহে মোৰ গতি মুক্তি হ'ব, তেতিয়া মই 29/1/2017 তেখেতৰ চৰণ গ্ৰহণ কৰিলোঁ। আৰু আপুনি যি পূৰ্বতে যি সাধনা কৰি আছিলে, আপোনাৰ পৰম্পৰাগত সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? যি জগতৰ পৰম্পৰাত যি মাধ্যমত মই যি মানে ভক্তি বা যি সাধনা কৰি আছিলোঁ তেখেতৰ সেইফালৰ পৰাতো কোনো ধৰণৰ লাভ
পোৱা নাছিলোঁ, একোৱে বুজি নাপাওঁ লাভ বোলা বস্তুটো কি। গতিকে তেখেত এই কামবিলাক যেতিয়া এই ভক্তিবিলাক যেতিয়া কৰি যাওঁতে মোৰ বিভিন্ন ধৰণৰ কেলেছ ডেইলি ঘৰৰ হাই কাইজা আমাৰ আৰু চুলাই পানী ব্যৱহাৰ কৰা ভক্তিবিলাকততো এইবিলাক বস্তু নাথাকে, কিন্তু এই যে ভগৱানক যদি মই ভক্তি কৰি আছোঁ এইবিলাক বস্তু মোৰ পৰা দূৰ হ'ব লাগিছে, কিন্তু এই বস্তুটো বেছি মোৰ ওপৰত প্ৰভাৱ পৰি আছিলে। ডেইলি হাই কাইজা কোনো লাভ নাই তে আৰু যিবিলাক সাধন মই কৰি আছিলোঁ এইটো মানে সন্ত ৰামপালজী মহাৰাজৰ পৰাহে গম পালোঁ যে এইটো শাস্ত্ৰৰ বিৰুদ্ধ সাধনাবিলাক হয়। আৰু বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি যি ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? সন্ত ৰামপালজী মহাৰাজৰ দ্বাৰা যি তেখেতৰ চৰণ গ্ৰহণ কৰি যি লাভটো মই পাইছোঁ, এই লাভকটো আপোনাক মই কি ক'ম, মই আপোনাক যদি ক'ব খোজোঁ আপুনি মাইক ধৰি ধৰি আপোনাৰ ভৰি হাত বিষ হৈ যাব, আপুনি শুনিব নোৱাৰিব। হ'লেও মানে মই এক দুইটা ক'ব এইটো খোজোঁ, আৰু এইটোও ক'ব খোজোঁ যে আমি ভক্তি লাভৰ কাৰণে নকৰোঁ, ভক্তিটো হ'ল জীৱন কল্যাণ মোক্ষৰ কাৰণে, আমাক লাভৰ কোনো দৰকাৰ নাই। কিন্তু হ'লেও আপুনি যেতিয়া এই প্ৰশ্নটো কৰিলে, যেতিয়া মই ক'ব খোজোঁ যে মই কিবা এটা লাভ পাইছোঁ সন্ত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত, সৰ্বপ্ৰথম মই এইটো লাভ পাইছোঁ, যেতিয়া মই তেখেতৰ চৰণত আহিলোঁ তেতিয়া আমাক ভক্তি কৰা দেখি আমাৰ গাঁৱৰ মানুহ 7টা গাঁৱৰ মানুহক লগ ভাগ কৰি আমাৰ ওপৰত এটা মিটিং এৰেঞ্জ কৰিলে। 7টা গাঁৱৰ মানুহ আহি কিনে আমাৰ ওপৰত সন্ত ৰামপালজী মহাৰাজৰ জ্ঞানৰ বিৰোধ কৰি আমাক গাঁৱৰ পৰা বহিষ্কাৰ কৰিবৰ কাৰণে আমাক এঘৰীয়া কৰি আমাৰ ফেমিলি হওক বা পৰিবাৰ হওক ভাই ভনী হওক চবৰ ওপৰত দুৰ্ব্যৱহাৰকে অশ্লীল ভাষাৰেও মানে কৈ আছিলে। ইহঁতক মানে মাথাৰ চুলিবিলাক একফাল এনেকৈ কৰি ইহঁতৰ গাঁৱে গাঁৱে ঘূৰাই কিনি পিটি গাঁৱৰ পৰা ওলাই দিব লাগে। তেনেকৈ কৰি জগতৰ বা 7টা গাঁৱৰ মানুহবিলাক মানে মিটিঙত এটা সিদ্ধান্ত ল'লে আৰু আমাক গাঁৱত পৰা বহিষ্কাৰ কৰিবৰ ব্যৱস্থা ল'লে। তেতিয়া আমি আৰু একো সহায় সুবিধা নোপোৱাকৈ আমি ঘৰত মনে মনে আছোঁ আৰু পৰমাত্মাক চিন্তা কৰি আছোঁ, হে মালিক আপোনাৰে দুনিয়া এইটো, আপুনি আমাক এই দুনিয়াত কি প্ৰকাৰে ৰাখে এইটো আপুনি জানে। তেতিয়া আমি সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমাৰ ভকত যি দুই একটা আছিলোঁ আমি প্ৰাৰ্থনা লগালোঁ যে হে গুৰুদেৱ আপোনাৰ ভকতবিলাকক আপোনাৰ ল'ৰাবিলাকক এনেকৈ ধৰণৰ মানে ব্যৱহাৰ বা এনেকৈ ধৰণৰ মানে কষ্ট ভুগিবলগীয়া হৈছে, গতিকে ইয়াৰ কি কৰা যাব। তেতিয়া আমি প্ৰাৰ্থনা লগালোঁ। তেতিয়া গুৰুদেৱ মহাৰাজে ক'লে যে বেটা ল'ৰা তুমি চিন্তা কৰিব নালাগে, তুমি ভক্তি কৰা চব ঠিক হৈ যাব। মই পৃথিৱীত যদি মানে মানুহ আইনকহে মই মানুহ, আইনৰ ওচৰত যোৱা তোমাৰ চব ঠিক হৈ যাব। তেতিয়া গুৰুদেৱৰ বাক্য শুনি আমি আইনৰ ঘৰলৈ গ'লোঁ। আইনৰ ঘৰলৈ যোৱাৰ পাছত তেতিয়া তাত আমি আইনৰ আগত আমাৰ যিবিলাক বক্তব্য আছিলে তাত অৱগত কৰিলোঁ। তেতিয়া আইনে ব্যৱস্থা ল'লে। গাঁৱৰ মানুহক যিবিলাক মুৰব্বীবিলাক আছিলে মুৰব্বীবিলাক গোট খুৱাই ক'লে আপোনালোকে আজিৰ সন্ধিয়া 6টামান বজাত আমাৰ থানালৈ আহিবা, আপোনালোকৰ লগত আৰু এই ভকতবিলাকৰ লগত আলাপ আলোচনা আছে। তেতিয়া গাঁৱৰ মানুহে এটা প্লান বনালে আৰু গোটেই গাঁৱৰ মানুহক মানে যিবিলাক লিডাৰ আছিলে এইবিলাক গাঁৱৰ মানুহক ভড়কালে যে দেখিছে এই সন্ত ৰামপালজী মহাৰাজৰ শিষ্যবিলাকে আমাৰ গাঁৱৰ মানুহক ৰাইজক মানে কেছ কৰিছে, এনেকৈ বুলি আমাৰ ওপৰত আৰু বদনাম কৰি আমাক আৰু মাৰপিট কৰিব ধৰিলে। যেতিয়া আমাক মাতিছিলে মানে আইনৰ ঘৰলৈ, যেতিয়া আমি তাত গ'লোঁ, তাত আগৰ পৰা তেখেতবিলাক উপস্থিত হৈ গোটেইখিনি বস্তুটো বনাই মানে কৈ গৈছে। তেতিয়া যে ধৰক আমি মানে দুখী আৰু যেনিবা, তেতিয়া আমি গৈ কিনি আইনৰ ওচৰত যেতিয়া থিয় হ'লোঁ, আইনে তেতিয়া আমাক ক'লে যে তোমালোকে এনেকৈ মানে কি কৰিছা যে এইবিলাক তোমালোকক বেয়া পায় বা বেয়া ব্যৱহাৰ কৰি আছে। প্ৰশাসনক ক'লোঁ যে ছাৰ আমি এনেকৈ আছিলোঁ, আগত এনেকৈ নাচা কৰি আছিলোঁ, এনেকৈ গাঞ্জা খাই আছিলোঁ, মদ মাংস খাই মানে ঘৰৰ স্ত্ৰীকক দুৰ্ব্যৱহাৰ কৰি আছিলোঁ, মাৰপিট কৰি আছিলোঁ। এনেকৈ কৰা সময়ত গাঁৱৰ মানুহে চাই থাকে, কিন্তু আহি কিনি কোনে মানে ৰক্ষা নকৰে বা নুবুজায় যে তোমালোকে এইটো কৰি আছা যেতিয়া এইটো ভুল হয় বা গলতি হয়। কিন্তু মানুহে চাই ভাল পাই আছিলে, মজাক উৰাই আছিলে। তেতিয়া ছাৰক আমি এইটো ক'লোঁ যে এই বস্তুটোক যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিলোঁ বা পুথিখন পঢ়িলোঁ, যেতিয়া গম পালোঁ যে এইবিলাক কৰ্ম ক্ষেত্ৰ বা এইবিলাক কৰি আছোঁ যোনটো এইটো মোৰ মানে মহাপাপ বা দুষ্ট বা এইটো ভুল, তেতিয়া এইবিলাক ত্যাগ কৰি আমি গুৰুক ধাৰণ কৰি ভক্তি কৰি সুখ শান্তিকে থাকিব বিচাৰোঁ। এই সুখ শান্তিৰ
মানে যিবিলাক গুৰুজন আমাৰ সন্ত ৰামপালজী মহাৰাজে যিবিলাক নিয়ম বনাইছে যে আমি এনেকৈ এইটো কৰিব নালাগে, এইটো কৰিব নালাগে, তেনেকৈ এটা প্ৰণালী বনাইছে। এই প্ৰণালীৰ বাহিৰত যদি আমি যিকোনো কৰিবলগীয়া হ'লে আমি গুৰুদ্ৰোহী হৈ যাম, তেতিয়া আমি মানে ভক্তি কৰিও লাভ নহ'ব। এই মাৰিয়াদাত আমি থকাৰ কাৰণে জগতে আমাক যে কৈ আছিলে যে তোমালোকে গুৰু ভক্তি কৰি আছা যেতিয়া আমাৰ পৰম্পৰাও মানিব লাগিব, পৰম্পৰা মতে চলিব লাগিব বুলি কোৱাৰ কাৰণে আমি ক'লোঁ যে গুৰুৰ অবিহনে আমি এনেকৈ একো কৰিব নোৱাৰোঁ বুলি কোৱাৰ কাৰণে তেতিয়া আমি কৈছোঁ আমাৰ ডিঙি কাটি দিয়ক লাগিলে, আমি গুৰু নিয়মটো আমি উলংঘন নকৰোঁ বুলি কোৱাৰ কাৰণে আমাক তেতিয়া গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে। আৰু এঘৰীয়া কৰি আমাক কত মানে টেপ কল ব্যৱহাৰ কৰিব নিদিয়ে, কুঁৱাৰ পৰা পানী ব্যৱহাৰ কৰিব নিদিয়ে, মানে কোনেও আমাৰ ঘৰত আহিব নিদিয়ে, কাকো আমাৰ ঘৰৰ পৰা ক'তো যাব নিদিয়ে, এনেকৈ বেন কৰি থ'লে গাঁৱৰ মানুহ। ছাৰ সেইকাৰণে আমি আপোনাৰ ওচৰত আহিবলগীয়া হ'ল। তেনেকৈ কৈ আমি প্ৰশাসকৰ ওচৰত মন্তব্যটো ৰাখিলোঁ। তেতিয়া প্ৰশাসনে তেতিয়া বুজিলে কথাটো, তেখেতকো মানে আমি পুথি এখন দিলোঁ। তেখেতে ক'লে যে ইমান ধুনীয়া এইবিলাক কাম যদি সকলো কৰে, আমাক তেতিয়া ইমান পৰিশ্ৰম কৰিব নালাগে, আৰু কোনে যদি নাচামুক্ত হয় এইবিলাক কথাটো বুজি পালে প্ৰশাসনে, আৰু এইবিলাক কাম যদি জগতে বা মানুহে কৰে যেতিয়া আমাক কষ্ট নহ'ব, আমি তেতিয়া মানে আমাৰ ভাৰতবৰ্ষখন আৰামকৈ সুখ শান্তিৰে যাব বুলি তেখেতেও মন্তব্য দিলে। তেতিয়া যিবিলাক মানুহ 7টা গাঁৱৰ মানুহক যেতিয়া মাতিছিলে, লিডাৰবিলাকক মাতিলে আৰু সুধিলে যে তোমালোকে এই ভকতবিলাক, এই পোৱালীবিলাক বুলি কৈছে তেখেতে প্ৰশাসনে, এই পোৱালীবিলাক সুখ শান্তিকে থাকিবৰ কাৰণে ভক্তি কৰিছে বা ভক্তি কৰি আছে, তোমালোকৰ এনেকৈ কি ক্ষতি হ'ল বা কি তোমালোকৰ ইহঁতি হানিকাৰক কৰিছে যে তোমালোকে ইহঁতক গাঁৱৰ পৰা বহিষ্কাৰ কৰিছা বা মাৰপিট কৰিছা বা ইহঁতক এঘৰীয়া কৰি আছা, তোমালোকে কোৱাচোন বুলি লিডাৰবিলাকক যেতিয়া কোৱাৰ সময়ত লিডাৰবিলাক ক'লে যে ছাৰ আমি এনেকৈ একো কোৱা নাই, ৰাইজে এইবিলাক কৈ আছে বুলি। তেতিয়া প্ৰশাসনে ক'লে ৰাইজৰ কথা নকবাহে, ৰাইজে একো গম নাপায় বা বুজি নাপায় বুলি তোমালোকক লিডাৰ বনাইছে, গতিকে তোমালোকে মানে উচিত বিচাৰ কৰিবা বুলি। তোমালোকৰ তাত উচিত বিচাৰ নাই, এনেকৈ হ'লে কেনেকৈ হ'ব? সেইকাৰণে তেখেতবিলাকক অকণমান প্ৰশাসনেও আইনৰ মতে তেখেতবিলাকক অকণমান মানে মৌখিকভাৱে অকণমান শাসন দিলে। তেতিয়া যিবিলাক 7টা গাঁৱৰ মানুহ গৈছিলে আমাৰ ওপৰত, মানে আমাৰ মানে গাঁৱৰ বহিষ্কাৰ কৰিছিলে, সেইবিলাক তেতিয়া তাত আইনৰ ঘৰত তেতিয়া চুক্তিনামা এটা লিখিলে যে আজিৰ পৰা আমি সকলোৱে মিলিজুলি থাকিম, কোনো কাকো দুখ কষ্ট নিদিওঁ, বেয়া ব্যৱহাৰ নকৰোঁ, নিজৰ ভক্তি নিজে কৰিম, সকলোৱে ভাইচাৰাকে ভাই বন্ধুকে মিলি থাকিম বুলি চুক্তিনামা এটা দিলে। আৰু তেতিয়াৰ পৰা আমি ইমান জগত ভকত আমি যিমান আছোঁ ইমান ধুনীয়াকৈ মিলিজুলি থাকোঁ। যোনেও এতিয়া যদি চাই আমাক সৎসাই ভগতজী, প্ৰণাম ভগতজী এনেকৈ বুলি কয়, আৰু ইমান ধুনীয়া লাগে যে মানে মই এইটো এটা লাভ পালোঁ। আৰু অন্য কি লাভ পাইছে ছাৰ? আৰু অন্য লাভ এইটো পাইছোঁ ছাৰ, আমাৰ ভকতমতী ৰাতিপুৱা ডিউটি যোৱা সময়তে হাইৱে ৰোডত ফুল স্পীডকৈ এটা বাইক আহি গ'ল, আৰু আমাৰ ভকতমতীক যেনেকৈ ধৰক বিমান মানে জাহাজ উৰি যায় সেই চিষ্টেমত তেখেতক খুন্দা মাৰি উৰাই দিলে। এনেকৈ উৰাই দিলে যে যেতিয়া ৰোডত আশে পাশে থকা ব্যক্তিবিলাক চালে যে এই স্ত্ৰীটো আজি দুনিয়াৰ পৰা গুচি গ'ল আৰু মৰিলে, আৰু এনেকৈ চবেই একদম চিঞৰ বাখৰ কৰিলে। সেইটো সময়তো এই আমাৰ হাইৱে ৰোডত প্ৰশাসনৰ প্ৰটেকশ্যন আছিলে। তেতিয়া প্ৰশাসনে যোনজন ব্যক্তিয়ে এক্সিডেণ্ট কৰিছিলে তেখেতক ধৰিলে, আমাৰ ভকতমতীকক কোচত লৈ কিনি তেতিয়া এম্বুলেঞ্চ মাতি তেতিয়া মোক ফোন লগালে যে আপুনি ক'ত? মোক ফোন লগাইছে মানে মোৰ নিজৰ পৰিবাৰৰ কোন ব্যক্তি এজনে ফোন কৰিলে যে আপুনি ক'ত? মই ডিউটি গৈ আছিলোঁ। তেতিয়া কৈছে যে আপুনি ফটককৈ আহি যাওক ঘৰলৈ, কিয়নো নহয় আপোনাৰ মিছেছক এক্সিডেণ্ট হৈছে। তেতিয়া মই তাতে সুধিলোঁ কিবা মানে গম্ভীৰকৈ কিবা চোট পাইছে নেকি? নহয়, মাথাত অকণমান চোট পাইছে, তেনেকৈ কৈছে মানে। তেতিয়া মই পৰমাত্মাক সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱৰ নাম তেতিয়া মই সুমিৰণ কৰিছোঁ যে মালিক আপুনি মোৰ ভকতমতীক ৰক্ষা কৰিছে। তেতিয়া মই আহিলোঁ তেতিয়া তাত চালোঁ যে আমাৰ ভকতমতীক গোটেই পৰিবাৰটো বুকিছে, আৰু মানে প্ৰশাসনো আছে, আমাৰ বাগানৰ চাহেবো আছে, এম্বুলেঞ্চ সোমাই আছে। তেতিয়া মই গ'লোঁ আৰু মাত দিছোঁ আমাৰ ভকতমতীক যে ভকতমতী তেতিয়া সন্ত ৰামপালজী মহাৰাজ জয় বুলি কৈ কিনি মোক মাত দিছে। যে মেডিকেলত আনি তেতিয়া গোটেই তাৰ চিকিৎসা কৰাইছোঁ। তেতিয়া ডক্টৰে ক'লে যে একো ইয়াত চিন্তা কৰা কথা নাই, অকণমান মানে মাথা ফুটিছে আৰু চল্ডাৰত অকণমান ফ্ৰেক্স হৈছে, বাকী এনেকৈ একো নাই। কিন্তু
সেইটো সময়ত আমাৰ ভগতমতী সতনাম সুমিৰণ কৰি যোৱাৰ কাৰণে তেখেতত ইমান বিশেষকৈ ঘটনা নহ'ল আৰু সন্ত ৰামপালজী মহাৰাজে তাইক জীৱন দান দিলে। ছাৰ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে আপোনালোকক যাৰ দ্বাৰা নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? সন্ত ৰামপালজী মহাৰাজ গুৰুদেৱে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। এই শাস্ত্ৰ অনুকূল ভক্তিৰ মাধ্যমত যোনটো মন্ত্ৰ নেকি মানে শাস্ত্ৰত প্ৰমাণ যে সেই মন্ত্ৰত এনেকৈ এটা শক্তি আছে, সেই মন্ত্ৰ যেতিয়া আমি সুমিৰণ কৰোঁ বা স্মৰণ কৰোঁ তেতিয়া তাৰ পৰা আমাক বিভিন্ন ধৰণৰ লাভ বা বিভিন্ন ধৰণৰ বিকাৰ পৰা আমাক মানে ৰক্ষা কৰি দিয়ে। মন্ত্ৰত এনেকৈ শক্তি আছে যে আমাৰ চকুৰ আগত যদি কিবা এটা বেয়া হ'বলৈ বা মোক ঘটনা হ'বলৈ ধৰি থাকে তেতিয়া এই নামটো যদি আমি সুমিৰণ কৰোঁ গুচি যায়। আৰু লাভটো আৰু আছিলে, মই ক'ব খোজোঁ যেতিয়া মোৰ কিডনীকত পাথৰ লাগিছিলে তেতিয়া মই বহুত অসুবিধা পাই আছিলোঁ। খোৱা বোৱাটো অসুবিধা, লেট্ৰিন বাথৰুম কৰাটো অসুবিধা। তেতিয়া মই চিন্তা কৰি থাকোঁতে আমাৰ মানে বহুত চিন্তা কৰোঁ। তেতিয়া মই পৰমাত্মাৰ প্ৰাৰ্থনা লগালোঁ যে মালিক, হে ভগৱান, হে গুৰুদেৱ, আপোনাৰ দাসক এনেকৈ ৰোগ লাগিছে। তেতিয়া গুৰুজনে কৈছে যে ল'ৰা চিন্তা কৰিব নালাগে, তুমি ডক্টৰৰ ওচৰত যোৱা, এক্সৰে কৰাই লোৱা, বাকী কি হ'ব এইটো ভগৱানে চব ঠিক কৰি দিব বুলি কোৱাৰ কাৰণে মই যেতিয়া ডক্টৰৰ তাত গ'লোঁ, এক্সৰে কৰালোঁ, আল্ট্ৰাচাউণ্ড কৰালোঁ। আল্ট্ৰাচাউণ্ড এক্সৰে কৰাৰ সময়ত অপাৰেশ্যনৰ কথা কৈ আছিলে, কিন্তু নেক্সট মোমেণ্টত আকৌ আল্ট্ৰাচাউণ্ড কৰাইছোঁ, একো বেমাৰ চেমাৰ পোৱা নাই। এইটো এটা গুৰুজনৰ চমৎকাৰ আৰু লাভ পাইছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আপোনাক আপোনাৰ এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই আমাৰ যিবিলাক ভাই বন্ধু টিভিৰ মাধ্যমত মোক চাই আছে তেখেতবিলাকক মই বাৰ্তাটো কি দিম, এই কৰজোৰি ক'ব পাৰোঁ আৰু ক'ব খোজোঁ যে মই যেতিয়া জগতত থাকি যি মানে পৰম্পৰা বা যি ভক্তি সাধনা কৰি আছিলোঁ, আপোনালোকে খুদ দেখিছিলেই, নিজে দেখিছিলেই যে মই জগতত থাকি এই ভক্তিবিলাক কৰি থাকোঁতে মোৰ ঘৰত যি ছিষ্টেমত যি ব্যৱহাৰ কৰি আছিলোঁ আপোনালোকে নিজেই চাই আছিলে যে ৰঞ্জিতটো মন্দিৰৰ সেৱকাৰী, তেখেতটো মন্দিৰত এনেকৈ কৰে, পূজাৰী যিমান কৰিব নোৱাৰে তেখেতে ইমান কৰিব পাৰে, আৰু আকৌ এনেকৈ ব্যৱহাৰ কৰি আছে ঘৰত, এনেকৈ এইটো বেয়া হৈ আছে বুলি নিজে আপোনালোকে গম পাই আছিলে। গতিকে মই এইবিলাকৰ পৰা যদি মই মুক্ত হ'ব পাৰিলোঁ, আপোনালোকেও মুক্ত হ'ব পাৰিব। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচনটো শুনিবলৈ চেষ্টা কৰক আৰু তেখেতৰ আধ্যাত্মিক পুথি জ্ঞান গংগা নামৰ পুথিখন পঢ়ক, মংগল প্ৰবচন শুনক, আপুনি জ্ঞানটো বুজক, আৰু আপুনি মই যেনেকৈ লাভ পালোঁ আপুনি এই লাভ পাব পাৰে। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? আজিকালি বহুতে সহজ আছে নাম দীক্ষা ল'বলৈ। আজিকালি বিভিন্ন সব ঘৰে ঘৰে মানে মোবাইল ছ'চিয়েল মিডিয়াৰ জামানাত, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ। আজি যদি আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ চৰণৰ দীক্ষা ল'ব বিচাৰে, আপুনি সন্ত ৰামপালজী মহাৰাজৰ ছ'চিয়েল মিডিয়া মাধ্যমেৰে মোবাইলত চাৰ্জ কৰক সন্ত ৰামপালজী মহাৰাজজীৰ মংগল প্ৰবচন, আৰু তাত সন্ত ৰামপালজী মহাৰাজৰ মংগল প্ৰবচন যেতিয়া চাৰ্জ হ'ব তেতিয়া তাত তলত এটা নাম্বাৰ থাকে। এই নাম্বাৰবিলাকক আপোনালোকে কণ্টেক্ট কৰি আপোনাৰ নজদিক, আপোনাৰ ওচৰত নামদান চেণ্টাৰৰ খবৰ দিব। ফোন কৰি আপুনি নামদান চেণ্টাৰত ফোন কৰি আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী মহাৰাজৰ দীক্ষা লৈ আপোনালোকে এনেকৈ যেনেকৈ মই লাভ পাইছোঁ আপোনালোকেও লাভ পাব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528